বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ পৰা নিশা পলায়ন কৰে এটা চোৰে। আৰক্ষী নিৰীক্ষণ চকীৰ পৰা চোৰটোৰ পলায়ন কৰা কাৰ্যৰ পিছতে এতিয়া আৰক্ষীৰ ব্যৰ্থতা প্ৰকাশ পাই উঠিছে। যোৱা 15 জানুৱাৰীত কুকিলা দ্বিতীয় খণ্ডত মনিৰুল ইছলাম নামৰ গভাইত চোৰটোৱে চুৰি কৰিবলৈ গৈ ধৰা পৰিছিল। 16 জানুৱাৰীত এজাহাৰৰ ভিত্তিত চোৰটোক গ্ৰেপ্তাৰ কৰিছিল কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাই। চোৰৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি পুনৰ 3 দিনৰ বাবে কুকিলা আৰক্ষীয়ে নিজৰ জিম্মাত লয়। আৰক্ষীয়ে অধিক তথ্যৰ বাবে গভাইত চোৰটোক নিজৰ জিম্মাত লৈছিল যদিও নিশা হেণ্ডকাপৰ ৰছী কাটি পলায়ন কৰে গভাইত চোৰটোৱে। মনিৰুল ইছলাম নামৰ গভাইত চোৰটোৱে বহুবাৰ চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ ব্যৰ্থতাৰ বাবে চোৰটোৱে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কবে ধরছে না কলকাতারে? শুক্রবারে ধরছে। দুইরে থানায় আনসার। তারপরে থানায় না থানা কি আবার থানায় নিসাল আবার থানা থেকে এক ভাই তনে রাখছে রাইকা ফিরা রাখতে পারে নিয়ে এসছে আইনে হেরে না ফিরে এর মধ্যে অত্যাচার করছে বলে তারপরে রাইতে বলে বাক্সে থেকে মারের জন্য বলাইছে না কি করছে। আর বর্তমান আন্না গেদা কোনে আছে, পুলিশ কোনে আছে? বুঝি পুলিশ একটা হয়েছে গেলাম আইবো টিদরি কর মানে আন্তরিক কোনো পাইনি আনা কি কেসের জন্য ওরা আনসাল আনা গেদারে? কি কেসে জানে উঠে আনসাল তার মানে যে চুরি করছে অন্য মানুষের ফাঁসাইছে আমার পোলারে। কি নাম আনার পোলা? মনিরুল ইসলাম। বাড়ি কোনে? বারগুড়ি কুকিলা ফাটকি। ঠিক আছে। সেইটো আমাৰ ঘৰত 15 তাৰিখত চুৰি হৈছে। 16 তাৰিখত এজাহাৰ দিছোঁ থানায়। দিয়াৰ পিছত কুকিলা বাজাৰৰ আইচিয়ে আসামী এই মনিৰুল ইছলাম পিতা ৰফিকুল ইছলাম আসামী ধৰি থানায় আনিছে। থানাৰ পৰা কোৰ্টত দিছিল। কোৰ্টত দি 3 দিনৰ কাৰণে ৰিমাণ্ডত আনিছে। কুকিলা থানাৰ পৰা আজি ৰাতি 3টা বজাত মানে চোৰটো পলায়ন কৰে। এইটো আৰক্ষীৰ ব্যৰ্থতাৰ কাৰণে চোৰটো থানাৰ পৰা পলায়ন কৰিছে। এইটো চোৰটো আগে পিছে বহুত ঠাইত চুৰি কাণ্ডত লিপ্ত হৈ আছিল আৰু তাৰ নামত বহুতো কেছো আছে। তাৰ পিছতো থানাৰ পৰা পলায়ন কৰিছে। এইটোৱে আমি আহ্বান জনাওঁ যে চোৰটো ধৰি ইয়াৰ উচিত বিচাৰটো দিয়ে যেন। আৰু আৰক্ষীৰ গাফলতিৰ কাৰণে চোৰটো পলায়ন কৰিলে সেইটো আৰক্ষীৰ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ বিহিত ব্যৱস্থা কৰে যেন। মানিকপুৰৰ পৰা মুনচিৰ আলীৰ প্ৰতিবেদন, এনিভাৰত 24।